ৰেডি কৰি দিলোঁ ফাকুৱা খেলিবৰ কাৰণে আমাৰ মাক ভনীয়েক সকলোবোৰ আগফালে অলপমান একদম খোজকাঢ়ি ইয়াতে মিউজিকক এই হেলিলৈ মিষ্টুৰ লগত আমি অলপ ফটো উঠিলোঁ আছিলে কিন্তু উপায় নাই তেওঁ আহি নাপালে কাৰণে মই ওলালোঁ গুড মৰ্ণিং এভৰিৱান লাইফষ্টাইল পেচনৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ আজি যিহেতু ফাকুৱা হয় সেইকাৰণে সকলো বন্ধুসকললৈ আমাৰ পৰিয়ালৰ তৰফৰ পৰা মিডভিকৰ তৰফৰ পৰা স্পেচিয়েলি হোলী শুভকামনা থাকিল আপোনালোকে ছেফ হৈ পেলাই হোলী খেলক আৰু জীৱ জন্তুৰ ওপৰ ৰং একেবাৰে নিদিব আৰু আপোনালোক সকলোৱে ফূৰ্তি মনেৰে আনন্দ মনেৰে হোলী খেলক আৰু যিহেতু আবিৰৰ এই সময়খিনি খুবেই ধুনীয়া আপোনালোকে ৰঙৰে আবিৰ হৈ থাকক আৰু আমাৰ মিডভিকক চাপ ফূৰ্তিত ক'বই নোৱাৰে ৰাতিপুৱা ইফালে দেউতাকে লগাই থৈ গৈছে নাই হোলী খেলিবই লাগিব বতৰটো অকণমান ঠাণ্ডাৰ কাৰণে ভাবিছিলোঁ অলপমান সময় খেলিম বা মিডভিকৰো অলপমান চৰ্দি হৈ আছে সেইকাৰণে অলপমান সময় খেলিম তাৰ কাৰণে যিহেতু এবাৰ তাৰ ফাৰ্ষ্ট হোলী হয় সেইকাৰণে মিছ নকৰোঁ যিহেতু 2-3 বছৰ মই খেলাই নাই চ' আপোনালোকে এনজয় কৰক চ' ইফালে মিডভিকক উলিয়াই ৰেডি কৰি দিলোঁ ফাকুৱা খেলিবৰ কাৰণে আমাৰ ফেমিলিৰে টিকলা আহিলে ডুগু তাৰ লগত খেলিবৰ কাৰণে সি একদম আহি মেলি ভেৰি এক্সাইটেড ক'বই নোৱাৰে আৰু ইফালে ভিতৰত মই ইফালে লাগিলোঁ তাৰ অলপমান গাখীৰ ৰেডি কৰাত যিহেতু গৰমো অলপমান পৰিছে চ' আমিও ভাড়াঘৰৰ ৰিম্পীৰ মাক ভনীয়েক সকলোবোৰ আগফালে অলপমান বহি গাপচাপো হৈ গ'ল আৰু ইহঁতকো ইফালে চাই আছোঁ ইহঁতে খেলাত ব্যস্ত ইফালে মিষ্টুৱে এয়া দেখাই আছে কিদৰে পিচকাৰি মাৰিবৰ কাৰণে ডুগুৰ পিচকাৰিডাল ডুগুৱে একদম পিচকাৰি ইয়াতে মিডভিকক এৰি থৈ পেলাই নামঘৰৰ সতলা ঘূৰাবৰ কাৰণে মাকহঁতৰ লগত ওলাই গ'ল প্ৰত্যেকবাৰৰ দৰে আবিৰ উৎসৱৰ স্মৃতি হিচাপে সাঁচি ৰাখিলোঁ অলপমান ফটো উঠি লৈ আৰু যিহেতু হাজবেণ্ডে ৰাতিপুৱাই অলপমান ফটো উঠি গৈছিল বাকী আমি দুয়োজন ৰিম্পী তেনেদৰে ডুগু একেলগে মিলি লৈ মিষ্টুৰ লগত আমি অলপ ফটো উঠিলোঁ যিহেতু এইটো স্মৃতি হিচাপে থাকি যাব 2025ৰ তেনেদৰে আমি আজি দিনটো পালন কৰিলোঁ একো নাই অঁ কি হ'ল নাই লাগে তাক দাদা অকণমানি নহয় তোমাৰ নিচিনা দেই যিহেতু মিডভিকৰ এবাৰ প্ৰথমটো আবিৰ উৎসৱ হয় সেইকাৰণে হাজবেণ্ড চাইটলৈ ওলাই গুচি গ'ল আজি তেনেকৈ কাম ইমান নাই তথাপিও এবাৰ চাই আহিলেগৈ ইফালে মিডভিক ঘৰৰ একদম বাহিৰত দৌৰা দৌৰি আৰম্ভ মিষ্টু আৰু ৰিম্পী পাই লৈ যিহেতু আজি অলপ সময় বাহিৰতে তাক খেলাম আনহাতে চৰ্দি অলপো লাগি আছে এয়া ৰিম্পী আৰু মিষ্টুৰ লগত খেলা আৰম্ভ তাৰ সি হোলীটো অলপমান বুজি পাইছে যিহেতু এইবাৰ অকণমান ডাঙৰেই হৈছে হোলী আমাৰ বাইদেউ ভাগৰি গৈছেগৈ হোলী খেলি খেলি আমাৰ বাইদেউ এইফালে ভাগৰি গৈছে সেইকাৰণে অলপমান সময় বহিছে নামঘৰৰ সতলা ঘূৰাব আহিছিলে হাজবেণ্ড ওলোৱাৰ কথা আছিলে কিন্তু উপায় নাই তেওঁ আহি নাপালে কাৰণে মই ওলাবলগীয়া হ'ল একদম অৱস্থা নাইকিয়া কৰি থৈ গৈছে মই এনেকৈ বৰ বেয়া পাওঁ হোলী খেলিবৰ কাৰণে অৱস্থা নাইকিয়া একদম আনহাতে গোটেই মেজেণ্টি ৰং চঙো মিক্স কৰি লগাই মেলি দিয়ে এনেকৈ বহুত অসুবিধা লাগে যিহেতু এতিয়া মিডভিকক লৈ মই একেবাৰে খেলাৰ কথা নাছিলে তাৰ বাদে তথাপি উপায় নাই সেইকাৰণে গা পা ধুই ল'লোঁ মিডভিকক মই ৰিম্পীহঁতৰ ঘৰত থৈ পেলাই আনহাতে ইফালে দেৰি হ'ব সেইকাৰণে লৰালৰিকৈ মই মিডভিকক খানাও ৰেডি কৰিব লাগিব তাক অকণমান কিবা কিবি খাবলৈ দি মই লাগিছোঁ মিডভিকৰ খানা বনোৱা তাত উঠাই লোৱা গোটেইখিনি ডাষ্টবিনত পেলাই দিবা ধুনীয়াকৈ ডাষ্টবিনত পেলাই দিয়া
না নেপেলোৱা মই পেলাই দিম সেইবিলাক নাখায় দেই তাক গা পা ধুই আহিলোঁ এতিয়া সতলা ঘূৰাবৰ কাৰণে আহিছিলে হাজবেণ্ড ওলাম বুলি আমি ঠিক কৰিছিলোঁ তেওঁ ওলাব বুলি ইফালে কি হ'ল তেওঁ নাছিলে তেওঁ অহা দেৰি হ'ল কাৰণে ময়ে ওলাব লাগিব কাপোৰ কানিও ভালদৰে পিন্ধা নহ'ল চাদৰ মেখেলা যেনেকৈ আছিল তেনেকৈ ওলালোঁ উপায় নাই মেডভিকো আছিলে তাক লৈ কি কাপোৰ পিন্ধিম ওলাম পালেহিয়ে একদম কাষৰে ঘৰৰ ওচৰ পালেহিয়ে তেনেকৈ ওলাই গ'লোঁ উপায় নাই গোটেই মূৰত শুকান ফাকুৰ লগত মেজেণ্টি গুড়ি মিক্স কৰি দিছে চুলি একদম গুৰিৰ পৰা ইমান চেম্পু কৰিছোঁ মেজেণ্টিৰ পানীয়ে ওলাই আছে সেইকাৰণে একদম ভালদৰে চেম্পু টেম্পু কৰি আহিলোঁ মেডভিকক ৰিম্পীহঁতৰ ঘৰতে অলপ সময় ৰাখি তাৰপিছত তাক গা চা ধুৱাই মেলি দিলোঁ অলপ স্পঞ্জ বাথহে দিলোঁ কাৰণ তাৰ একদম চৰ্দি হৈ আছে সেইকাৰণে মূৰত যিহেতু টুপি পিন্ধাই ৰাখিছিলোঁ মূৰ লেতেৰা হোৱা নাই অলপমান হৈছিলে চ' ৱাইপছ দি মুচি মেলি দিলোঁ তাৰপিছত তেনেদৰে তাক চাফা কৰাই এতিয়া ভাতত লাগিছোঁ হাজবেণ্ডে ৰাতিপুৱা আনিলে লোকেল চিকেন সেইকাৰণে ভাতত ৰাখিছোঁ আৰু মই খেলিম বুলি ভাবিছিলোঁ কিন্তু ইফালে মেডভিকৰ টাইমো হৈছিল ভাত খোৱাৰ কাৰণে সেইকাৰণে ইফালে ভাততো এতিয়া লাগি আছোঁ সেইকাৰণে উপায় নাই আৰু তাক লৈ গুচি আহিলোঁ সেইকাৰণে আমি দুয়ো আহি এতিয়া খোৱাত ৰান্ধিছোঁ তাক কিবা এটা খাবলৈ দি পেলাই দেৰি হোৱাৰ কাৰণে ভাত মাংস দালি পাপৰে বনালোঁ মেডভিকৰ কাৰণে বেলেগে বইল চিকেন বনালোঁ বাকী আজি আহোঁ আজিৰ ব্লগটো ইমানতে সামৰিলোঁ ধন্যবাদ বন্ধুসকল